দেউতাই মোক কৈছে তই গাড়ী কিনিব নালাগে মাটি কিনিবি দেউতাই মোক কৈছিলে যে আন বাকি গাড়ী বাই তো কিনিব নালাগে কিন্তু মাটি হলে কিনিবি মাটি নেৰিবি মাটি এৰিব নালাগে এতিয়া মই শস্য বিক্ৰী কৰো আৰু প্ৰতি বছৰে 1-2 পুৰা মাটি ক্ৰয় কৰো মই যেতিয়া দায়িত্ব ললো তেতিয়াৰ পৰা মই মাটি কিনিবলৈ ক্ৰয় কৰোঁ মোৰ মানে বছৰৰ যিটো ধানৰ উপাৰ্জন এই উপাৰ্জনে বছৰত এপুৰাৰ পৰা 8 বিঘা মানে দুপুৰা দুপুৰা মাটি ক্ৰয় কৰোঁ এটো মোৰ নিয়ম 100 বিঘা মাটিত খেতি কৰা লখিমপুৰৰ এজন ব্যক্তিৰ কাহিনী ধান খেতি কৰি বছৰি প্ৰায় 10 লাখ টকা উপাৰ্জন কৰিছে মাধৱ হাজৰিকা নামৰ এই ব্যক্তিজনে কিমান মান উপাৰ্জন হৈছে বছৰি 8 লাখ 10 লাখ টকা মোৰ থাকে 8 লাখ 10 লাখ টকা লাগে উপাৰ্জন হৈছে আৰু খেতি কৰোতে আপোনাৰ কিমান মান খৰচ হয় হয় প্ৰায় 3.5 লাখ 4 লাখ টকা খৰচ হয় তেওঁৰ এতিয়া এই 100 বিঘা মাটিত বছৰি উৎপাদন হয় 1000 মোন ধান মই 100 বিঘা এবাৰ সম্পূৰ্ণ কৰিছো খেতি মই 1000 মোনটো এবছৰ মই পাম 1000 মোনৰ ওপৰতে পাম আৰু আন কিবা অলপ কমে 700 মোন 800 মোন এনে থাকে আৰু হেতু খেতি কৰিবৰ বাবে তেওঁৰ নিজাববীয়াকৈ আছে 3খন ট্ৰেক্টৰ আৰু 2খন পাৱাৰ টিলাৰ 3খন ট্ৰেক্টৰ আছে 2খন পাৱাৰ টিলাৰ আছে 3খন নহয় বা এবাৰ এখন লৈছো এতিয়া ৰিসেন্ট সেইকাৰণে 3খন হৈছে নহলে 2খন ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ 2খন গতিকে ধুমধামেৰে কাম কৰো নিজেও লাগি থাকো লগতে বাকি পৰিয়ালকিনো লাগি থাকে বাকি আৰু এবাৰ মই হেৰিও আনিছো মোৰ ৰিপাৰ এটা লৈ থৈছো ৰিপাৰেও কাটো সৰু ৰিপাৰটো আৰু মই কম্বাইন হাৰভেষ্টাৰ এটা ৰিচাৰ্জৰ পৰা আনি থৈছিলো মোক ৰিচাৰ্জে দিছিলে সব ধান চপাবৰ বাবে বৰ্ডিনতে চপাবলৈ দিছিলে গতিকে হেতু আছে হেতুৱে অলপ চলপ চপাও এনেকুৱা চলাই থাকো এই ধান খেতি চপোৱাত তেওঁ সহায় কৰিছে গাঁৱৰ ৰাইজে আমি সকলোতে মানে ধানো কাটো ডাঙৰি কঢ়িয়াও মৰণা মৰাটো সহায় কৰোঁ সকলোখিনিতে আমি কাৰণ যেহেতু আমি খেতিৰ লগতে জড়িত গোটেইবোৰ কামে আমি জানো তেওঁৰে খেতি ধান দাইছে প্ৰায় 55 গৰাকী দাৱনী প্ৰায় 55 গৰাকী দাৱনী বৰ্তমান ধান দাই আছে ধান কটাৰ মাজে মাজে তেওঁলোকে জৰিছে বিহু গীত নালে নাই বিচনী কেলৈ হাজিছিলা হাজিবলৈ নাজানা হে ও মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই খেতিয়কৰ নিষ্ঠাৰ নাই মাটিৰ বিনে অসহায় কোনে কৰিছে অভিনয় মই মানে ইয়াত ইমান মানুহ দেখিলো তাকে কিনো কৈছে বুলি আহিলো তাতে খুজি মাগি থকা মানুহটো তাকে হৰ মানুহ দেখি কিজানি ইয়াত কিবা এটা পেলনি জলনি বস্তু পাওঁ নেকি বুলি তাকে আহিলো এতিয়া অৱশ্যে মানুহসকলে দেখোন বহাই নাই সকলোৰে আদৰ্শ এই মাধৱ হাজৰিকাৰ মাটিত এইদৰেই লখিমী চপোৱাত সহায় কৰিছে গাঁওবাসী আজি বৰ্তমান 55 গৰাকী আমাৰ ৰাইজ আচলতে দাৱনী মই লগোৱা নাই ৰাইজ আজি নিজে আহে আমাৰ এটো হল লখিমী সিঙা পৰম্পৰা লখিমী সিঙা আৰু হাৰিয়া বুলি কোৱা হয় মোৰ আজি মানে খেতি শেষ হ'ব 100 বিঘা আজি শেষ হ'ব গতিকে ৰাইজক কৈছো ৰাইজে নিজে উপজাচি আহে মাতিবও নালাগে কেৱল ধান খেতি নহয় মীন পালন আৰু পশুপালনো কৰে মাধৱ হাজৰিকা যেহেতু আপুনি খেতি কৰে গৰু পালন কৰে মীন পালনো কৰে ঘৰতে ফিচাৰী কিমান বছৰ পুৰণা ফিচাৰী আপোনাৰ মোৰ ক'লো না 2000 মই পিছতে মানে 2003 মানতে মই ফিচাৰী খানিছো তাত বৰ্তমান কিমান কেজি ওজনৰ মাছ আছে 8 পৰা 10 কেজি লৈকে মাছ আছে মোৰ 8 বা কি মাছ বিকেট আছে গাছকাপ আছে বাহুটো এবাৰ মোৰ কম আছে আৰু ৰৌ আছে অলপ চিতল আছে মোৰ বৰালিও আছে লোকেল মাছ তাতে পুহি দিও খেতিৰ জৰিয়তে এটা স্বাৱলম্বী হৈছে লখিমপুৰৰ কুচিয়ামাৰীৰ এই ব্যক্তিজন সঁচাই বহু অসমীয়াৰ যুৱকৰ বাবে আদৰ্শ এই মাধৱ হাজৰিকা তেখেত হ'ল আমাৰ আদৰ্শ তেখেতে এই কৃষি কৰ্মৰ জৰিয়তে যুৱচামক সদায় উৎসাহিত কৰি আহিছে 100 বিঘা খেতি কৰিবৰ কাৰণে বহুত সময়ৰ প্ৰয়োজন বহুত মানুহৰ প্ৰয়োজন মানুহৰ উপৰিও তেখেতে নিজে প্ৰেক্টিকেল লাগে নিজে মাথাত কঠিয়া ল'ব কঠিয়া লৈ কঢ়িয়াই থাকিব ৰাতি 10টা 12টা লৈকে ৰাতি 12টা লৈকে তেখেতে পথাৰত থাকে তেখেতে কেৱল মালিক হৈ পিনে কাৰোবাক খেতি কৰাই পিনে শেষ কৰিছে 100 বিঘা এনেকুৱা নহয় ব্যুৰো ৰিপৰ্ট লখিমপুৰ